হিৰুল প্ৰফুল্ল দাস স্কুটাৰ আৰোহী অৰ্থাৎ খুৰাকগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত এক্সেল কেয়াৰত ভৰ্তি কৰোৱা হৈছিল। আনহাতে আন 3 ছাত্ৰী আকাংক্ষা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেধৰণৰ প্ৰথমে মই আপোনাৰ যদি জানিবলৈ বিচাৰিছোঁ আৰু এই দুৰ্ঘটনাটোৰ এতিয়া তদন্ত কেনেদৰে আগবঢ়াইছে আৰক্ষীয়ে, যিহেতু পলায়ন কৰিছে বাছখনৰ চালকে। অশোক কাপুৰ, ইতিমধ্যে আমি ND24 দৰ্শকসকলক সেই খবৰটো জনাইছোৱে যে পুৱাৰ ভাগতে এটা অতি আচলতে ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে গুৱাহাটীৰ জালুকবাৰী অঞ্চলত আৰু গোটানগৰত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোৱে যে দুৰ্ঘটনাত যিগৰাকী আচলতে স্কুটাৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, তেওঁক ততাতৈয়াকৈ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ স্বাস্থ্য অতি সংকটজনক আছিল। কিন্তু বৰ্তমান চিকিৎসকে জনোৱা তেখেত মৃত বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু বাকী যি 3গৰাকী ছাত্ৰী আছিল স্কুলীয়া, সেই ছাত্ৰী 3গৰাকীক আকাংক্ষা হস্পিটেলত অৰ্থাৎ সমীপৰে আকাংক্ষা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। তেওঁলোকৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে। আৰু আনফালে যদি আমি চাব যাওঁ যে এনেকুৱা ধৰণৰ স্কুলীয়া বাছৰ কেনেধৰণৰ দৌৰাত মখেয়া বিভিন্ন সময়ত আমি জনাই আহিছো বা বিভিন্ন সময়ত এই স্কুলীয়া বাছৰ দৌৰাত্মৰ খবৰ হয়তো আমি দৰ্শকসকলক দি আহিছো। কিন্তু আচলতে প্ৰশাসনৰ কিছু নীতি আচলতে দুৰ্বল, যাৰ বাবে এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে। জালুকবাৰীৰ যি স্থানত এই ঘটনাটো সংঘটিত হৈছে সেই পঞ্চতাৰকাযুক্ত হোটেল ৰেডিচন ব্লুৰ সন্মুখতে, সেই স্থানত আচলতে পৰ্যাপ্ত যি যান বাহন আৰক্ষী আছে, সেই যান বাহন আৰক্ষী নোহোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। কিহৰ বাবে আমি হিৰুল প্ৰায় আমি নেদেখোৱে, আমিও কাৰ্যালয়লৈ আহো সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমি দেখিছোঁ কেইবাখনো বিদ্যালয় আছে, মহাবিদ্যালয়ো আছে। গতিকে সেই বিদ্যালয়সমূহলৈ পোৱাৰ ভাগত স্বাভাৱিকতে পিতৃ মাতৃৰ সৈতে খুৰাকৰ সৈতে ছাত্ৰ ছাত্ৰীসকল ওলাই আহে। তাত যান বাহন নিয়ন্ত্ৰণ আৰক্ষী পোৱাৰ ভাগত থকাটো খুবেই দায়িত্ব তেওঁলোকৰ বা এটা গুৰুত্বপূৰ্ণ কথা দিশ নহয়নে হিৰুল? নিশ্চিতভাৱে পূৰ্বতেও বিভিন্ন সময়ত যেতিয়া দুৰ্ঘটনা সংঘটিত হয় সেই সময়ত স্থানীয় লোকসকলেও দাবী উত্থাপন কৰে বা যিসকল তাৰ স্থানীয় লোক আছে তেওঁলোকে বিভিন্ন সময়ত যান বাহন আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰি আহে যে এই যিটো পইণ্ট আছে অৰ্থাৎ ইউ টাৰ্ণ লোৱা যিটো পইণ্ট আছে সেই স্থানত পঞ্চতাৰকাযুক্ত হোটেল ৰেডিচন ব্লুৰ সন্মুখত তাত পৰ্যাপ্ত আচলতে যান বাহন আৰক্ষী নিয়োগ কৰিব লাগে। যদিহে সম্পূৰ্ণ দিনৰ বাবে নহলেও পুৱাৰ ভাগত অৰ্থাৎ স্কুলীয়া যিসমূহ ছাত্ৰ ছাত্ৰী পাৰ হৈ যায় সেই সময়ত পৰ্যাপ্ত যান বাহন আৰক্ষী যাতে নিয়োগ কৰে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিলে। কিন্তু তেনেধৰণৰ নোহোৱাৰ ফলতে এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে। আমি বিপৰীতে যদি উল্লেখ কৰিব বিচাৰিছো যিখন স্কুল বাছ আছিলে অৰ্থাৎ ধাৰাপুৰৰ যি গিৰ্জানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাছ বুলি আমি জানিব পাৰিছো আৰু সেই বাছখনৰ যিগৰাকী চালক পলায়ন কৰিছে, দুৰ্ঘটনা সংঘটিত কৰিয়ে তেওঁ বাছ এৰি পলায়ন কৰিছে আৰু ইতিমধ্যে বাছখন জব্দ কৰিছে যদিও চালকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে। কিন্তু যিহেতু শোকাবহ এই দুৰ্ঘটনাটো প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে আচলতে যিকেইগৰাকী ছাত্ৰী আছে লগতে আন যিসকল লোক আছিলে সেইসকলৰ প্ৰাণ ৰক্ষাৰ বাবে তেওঁলোকে আৰক্ষীয়ে প্ৰাৰম্ভিক হিচাপত তেওঁলোকে ব্যৱস্থা আগবঢ়াইছে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিব বা চালকজনক বিচাৰি সন্ধান অব্যাহত ৰাখিব। কিন্তু এই মুহূৰ্তত এই যিটো ঘটনা সকলোকে শোকাহত কৰিছে, কাৰণ সেই স্থানত বাৰম্বাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। জালুকবাৰীৰ গোটানগৰত বিভিন্ন সময়ত এনেধৰণৰ দুৰ্ঘটনাত সংঘটিত হৈ বিভিন্ন লোকৰ অকাল মৃত্যু সেই স্থানত হৈ আহিছে। কিন্তু তৎসত্বেও প্ৰশাসন লগতে যান বাহন আৰক্ষীয়ে শিক্ষা লোৱা নাই, যাৰ ফলত এনেধৰণে বিভিন্ন লোকৰ মৃত্যু হ'বলগীয়া হৈছে। আমি আশা কৰিম আৰু তাৰে যিসকল অভিভাৱক আছে স্কুলসমূহৰ তেওঁলোকেও দাবী উত্থাপন কৰিছে যে আৰক্ষীয়ে পৰ্যাপ্ত তাত যান বাহন আৰক্ষী নিয়োগ কৰক যাতে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত নহয়, কাৰো জীৱন যাতে অকালতে হেৰাই যাবলগীয়া নহয়। ঠিক আছে হিৰুল, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো তথ্যখিনি সবিশেষ জনালে আমাৰ দৰ্শকসকলক। গতিকে প্ৰয়োজনীয় যান বাহন আৰক্ষী সেই স্থানসমূহত মোতায়েন কৰক, অন্ততঃ বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকল বা ছাত্ৰ ছাত্ৰীসকলক কঢ়িয়াই অনা সেই অভিভাৱকসকলে অন্ততঃ সুৰক্ষিত ফিল কৰক, যাতে এফালৰ পৰা এখন বাহন আহিলে সেই ইউটাৰ্ণসমূহত ৰখাবৰ বাবে নিয়ন্ত্ৰণ কৰিবৰ বাবে যাতে তাত আৰক্ষী উপস্থিত থাকে। কিন্তু প্ৰায়ে তাত সেই স্থানসমূহত আৰক্ষীৰ উপস্থিতি আমি দেখিবলৈ নাপাওঁ। যেতিয়া VIP VVIPৰে ভৰি পৰে, যেতিয়া তাৰকা খেলুৱৈসকল থাকে, কোনো মন্ত্ৰী তাতে বিনিয়োগকাৰী হওক কোনো আহি যেতিয়া বাহৰ পাতিবহি ৰেডিচন ব্লুত, কোনো তাৰকা যেতিয়া থাকিব তেতিয়া তাত এক প্ৰকাৰ পানী নখৰকা নিৰাপত্তা ব্যৱস্থা কিন্তু দেখিবলৈ পোৱা যায়। কিন্তু সাধাৰণ ৰাইজৰ ক্ষেত্ৰত বিমুখ কিয় প্ৰশাসন?
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ